तो फर्स्ट ऑफ ऑल है उसका ऑन बोर्डिंग का पेंडिंग। फिर भी मैंने बोला 8 तारीख को 10 तारीख को सैलरी घुस जाएगा, 30 तारीख को नहीं घुसेगा क्योंकि 30 तारीख এদিনা কৈছে 30 তাৰিখে যাব বুলি, তাৰপৰা 30 তাৰিখে আমাক কামত লগালে। 30 তাৰিখে তাৰপৰা কৈছে বোলে 31 তাৰিখে বোলে দেওবাৰ বোলে সেইটো কাৰণে নোমায়। আৰু তাৰপৰা ক'লে 1 তাৰিখে আমাক আজি পইচাই নোমালে। এতিয়া পইচা মই দেখাব পাৰিম, আমি খুব দেখাব পাৰিম যে পইচা এতিয়ালৈকে নাই হোৱা। 1 তাৰিখ আগষ্ট 20 তাৰিখ বা ছেপ্টেম্বৰ 20 তাৰিখ सर 31 हो गया ज्वाइनिंग में, तो सर डिले है सर, क्योंकि इसीलिए उसको आज या 10 तारीख को बोला 100% सीओटी भी मैंने दिया, फिर उसको 31 कारण किया से मैं 1 টাকা মুখ পালে এতিয়া আপোনালোকে ইয়াক লৈ যাব, কালি জামিন লৈ গুচি যাব। আমি পুলিচে যিটো কথা কৈ আছা ব্ৰাঞ্চ নাই ক'ত প্লেন কৰিব डायरेक्ट अपना अकाउंट में होगा सर। কি একাউণ্টত সোমাব আমি যেতিয়া পইচাটো পাম কি বুলি পাম এতিয়া আমাৰতো কিবা প্ৰুফ লাগিব ন আমি কি কথা ক'ব আহিছা হে सर अपने नीचे बहुत बदलो सब निवाजो পইচা পাইছে জুলাই মাহত কৰা আজি পইচা পাইছে, গতিকে এওঁলোকক পইচাটো দিব পাৰে, আগষ্ট মাহৰ পইচাটো দিব নোৱাৰে কি কথা ক'ত এপ্লাই কৰিছে আগষ্ট মাহৰ পইচা আমি আইনমতে কাম কৰিম ন, আমিতো আইনমতে কাম কৰিম ন, আমি ইয়াত পঢ়ুৱাই পেলাই নিয়া নাই নহয়, ইয়াত নি পিনি পঢ়ুৱাই দিম সেইটো মই সেইকাৰণে আহিছোঁ নেকি, আইনমতে আমি কাম কৰিব লাগিব, আমিতো আইনমতে কাম কৰিম। ইয়াত আমি অফিচাৰে কথা পাতিব ডিজিটেল আমাৰ আছে মানে আৰু এটা কথা তেখেতক প্ৰমাণ দিব লাগিব যে আমি পইচাটো পাম নে পাম ঘৰ মানে মানে এইটো ভাৰতীয় এক্সা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী হয়, গোলাঘাট বেটাৰ পইণ্টৰ ওপৰত শতাব্দীৰ ওপৰত আছে। ঠিক আছে, মই ইয়াতে মানে 2.5 মাহ ধৰি কাম কৰি আছোঁ, 3 মাহ ধৰি বাকী এমপ্লয়খিনি 3 মাহ ধৰি কাম কৰি আছে। এতিয়ালৈকে আমাৰ এমপ্লয় মানে 1 টকাও পইচা দিয়া নাই। ঠিক আছে, এইটো এতিয়া আমি মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ। ঠিক আছে, আমি মানুহকতো পলিচি খোলাইছোঁ, বিজনেছ দিছোঁ, কিন্তু সিহঁতি যে আমাৰ পইচাখিনি খাই আছে। ঠিক আছে, হয়তো আমাৰ চেলাৰী সিহঁতি খাই আছে, নহ'লে মানে সেইটো ওপৰত গমেই পোৱা নাই যে আমি কাম কৰি আছোঁ। ঠিক আছে, কোম্পানীটো থাকিব পাৰে মই নাজানো, কিন্তু এই মানুহখিনি ফেক হয় আৰু ভুৱা ভয়ে হয় ন। সিহঁতি কাগজ পত্ৰ দেখাব পাৰিছে জানো আপোনালোকক? হা, মই 2.5 মাহ হৈ গ'ল, জুনৰ 30 তাৰিখৰ পৰা জড়িত হৈছে। বহুত আছে, আমি অল টোটেল মিলাই 19টামান আছোঁ, চব ফৰকাটিঙৰে হয়। 3 মাহমান হৈছে, জুনৰ 26 তাৰিখ নে কি তাৰিখে 20 তাৰিখমানৰ সেইজনে এৰিয়া মেনেজাৰ, তেওঁৱে মেইন। এতিয়া তেওঁ পইচা দিব পৰা নাই, কাষ্টমাৰখিনিক এতিয়া পইচা উলিয়াই দিব পৰা নাই। সেইবোৰ ওপৰলৈ ফোন কৰি আছে, ওপৰৰ লগত ময়ো কথা পাতিছোঁ, মোৰ কথাই বুজি পোৱা নাই সিহঁতি। সি কি হয় মোক বিশ্বাসে মানে সুধীৰ নে কি বুলি এটা আছে, মই এইটো মানে বিশ্বাসে কৰিব পৰা নাই সিহঁতি প্ৰকৃততে হয় নে নহয়। এই কাষ্টমাৰখিনি আহিছে, তেওঁলোকে মই যিখিনি খোলাই দিছিলোঁ সেই কাষ্টমাৰখিনিক কৈছোঁ যে আহক আপোনালোকে পইচাখিনি লৈ যাওক। এই থানাত এজাহাৰ দিয়া হৈছে। মোৰ নাম ৰেখাশ্ৰী শইকীয়া, মোৰ ঘৰ ফৰকাটিঙত। আমি ইমানলৈকে কথা
ইমান মানুহ আহিছে ইয়াত এই মানুহে ইয়াত কিমান টকা মুঠতে এখন ময়ে লৈছো মানুহক ক্লায়েণ্টক এয়া চাওক 15,000 কেইটকা ইনকাম কৰে কিমান ইনকাম কৰে এইটো ঠিক আছে আৰু লগতে তেওঁ ছেভিংছ কৰে নে নাই তেতিয়া ছেভিংছ কৰা থাকিলেহে তেওঁ পইচাখিনি দিব পাৰিব না ইমানখিনি লিখাই ইয়াত কিমান আছে প্লেন চব বেগ হয় চব ড্ৰাইভাৰ হয় ড্ৰাইভাৰ সিহঁতৰ এটা কোড থাকে যদি হাজবেণ্ডজনে নুশুনে নহয় তেতিয়া হাজবেণ্ডজন 40 বুলি চিঞৰি দিয়ে চাই থাকে মেনেজাৰে যদি তেওঁৰ ৱাইফজনীয়ে মানে ধৰি লওক মানে কথা নুশুনে নহয় তেতিয়া 60 বুলি চিঞৰে লটাৰী লাগিছে বুলি ইয়াত দিয়ে ইয়াত আহি মাইক চেঞ্জ কৰাই পেলাই এনেকৈ কৰে পলিচি খোলাই তাৰমানে আৰম্ভণিটো আমাক আগষ্ট মাহত মানে নেক্সটটো সপ্তাহতে আমাৰ মানুহজনে মানে ছোৱালীজনীক লৈ পিনি বজাৰলৈ আহিছিলে তেনেকৈ কুপন দিলে আপোনালোকে বোলে এনেকৈ গিফ্ট পাব আপোনালোকে এনেকৈ টিকেট টানিব লাগিব সেনেকৈ ক'লে তাৰপিছত আমাৰ মানুহজনে টানি আমাক গিফ্ট ল'বলৈ মাতিলে আমাক মানে ইমানেই মানে প্ৰলোভন দেখুৱালে আমি মানে হেৰি হৈ গ'লোঁ আৰু ইয়াত মানে ইঞ্চুৰেঞ্চ কৰাই দিলেহি আমিতো গিফ্টটো ল'বৰ কাৰণেহে আহিছোঁ কিবা এটা পাইছোঁ আৰু নিবলৈ আহিছোঁ তাৰপিছত আমাক তেনেকৈ মানে ইঞ্চুৰেঞ্চ কৰাই দিলে তাৰপিছত ইমানে যি টি কথা ক'লে আমিও ভুলি ক'লোঁ এইখিনি বাটা পইণ্টৰ তলত হয় ৰাস্তা তাৰপিছত আমি আহিলোঁ আহি এই মানে এগৰাকী ৰেখাশ্ৰী শইকীয়া বুলি কয় তেখেতে মানে ইয়াৰ ষ্টাফ হয় তেখেতে আমাক ইঞ্চুৰেঞ্চটো কৰালে আৰু এগৰাকী নগাঁৱৰ বাইদেউ আছিলে সেইগৰাকী বোলে এতিয়া ইয়াৰ পৰা বোলে পলালে বুলি কৈছে ইয়াৰ পৰা মানে পলাই দিলে আমি 21,000 কৰিছিলোঁ হয় ভাৰতীয় এক্সা বুলি কৈছে তাৰমানে পইচাটো এতিয়া আমাক যোনগৰাকী ছোৱালীয়ে ইয়াত আমাক মানে ইঞ্চুৰেঞ্চটো খোলাইছিলে সেইগৰাকীয়ে আমালৈ ফোন কৰিলে যে এই মানে ভাৰতীয় এক্সা কোম্পানীটো ফ্ৰড নহয় কিন্তু আছে মানে ইহঁতি সেই কোম্পানীটোক নাম লৈ পিনি তাৰমানে ভুৱাকৈ ইয়াত শাখা খুলি পিনি মানুহৰ পৰা মানে পইচা এজেঞ্চি খুলি মানে পইচা উঠাই পিনি সিহঁতি মানে নিজৰ পকেট গৰম কৰিছে আমিতো নিজে কৰি মেলি খোৱা মানুহ আমাৰ কষ্টৰ ধন হয় 21,000 টকা আমাৰ এনেও নাহে গতিকে আমি 2টা বজাতে ইয়ালৈ আহিলোঁ আমাক ছোৱালীজনীয়ে ফোন কৰাৰ কাৰণে আমি আহিলোঁ তাৰপিছত এতিয়া ভিতৰৰ পৰা ওলাই নাহে ইটোৱে সিটোলৈ ফোন কৰিছে সিটোৱে ফোন কৰিছে তাৰপৰা আমি এতিয়া থানাত এজাহাৰ দিলোঁগৈ মানে তদন্ত কৰিবৰ কাৰণে ইয়াত অহা 8 মাহ বুলি কৈছে কিন্তু বোলে 2 মাহমান হৈছেহে বোলে ইয়াত মানে আছে বহুত আছে বুলি ক'লে ভুৱা বুলি কৈছে হয় মানুহবিলাক এই যোনজন এতিয়া মানে আমি কথা পাতি আছিলোঁ যে দাদাজন সেইজনো মানে ভুৱা বুলি কৈছে তেখেতে একো প্ৰুফেই দেখুৱাব নাই তেখেতৰ আই কাৰ্ড নাই তেখেতৰ মানে একো আইডেণ্টি প্ৰুফেই দেখাব নোৱাৰে আধাৰ কাৰ্ড নাই পান কাৰ্ড নাই ভোটাৰ কাৰ্ড নাই মোৰ নাম ৰাচনা ফুকন মোৰ পুলিবৰ কচুগাঁও হয় আই কাৰ্ডে নাই হেড অফিচৰ আলোচনা বিচাৰে দুটা কথা পাতিছে না ইয়াত যেতিয়া তুমি আছা ইয়াৰ লিংকটো তুমি ল'ব লাগিব না ইয়াৰ মানুহখিনি তুমি ক'ব লাগিব কি কৰিবা না তোমাৰ চাৰে কথা ক'ব নেকি তোমাৰ ক'ৰবাত থকা চাৰে কিবা ক'ব নেকি তুমি ইয়াত আছা তোমাৰ সম্পূৰ্ণ পইচা ঘূৰাই কেতিয়া দিবা আৰু দিব পাৰিবা নে নোৱাৰিবা চিধা কেতিয়া সেইটো চব প্ৰচেছ দিব লাগিব কোম্পানী পইচা কোম্পানী হেল্প পোৱা প্ৰপাৰ কৰিছে সেইকাৰণে তুমি পইচা তোমাৰ একাউণ্টত ভৰাই পেলাই পইচা ৰিলিজ কৰি দিয়া এবাৰ যেতিয়া মিডিয়া আহিছিলে মই আপোনাক মাত মাতিছিলো নাই স্যাৰ সেইটো লাগে তো পাই যাবা কেতিয়া অপেনিং হৈছিল সেইটো জুলাই মাহত এটা জমা পোৱা নাই বুলি কাৰণে ভুৱা বুলি কৈছে ভুৱা নেকি
দাদা আপোনাৰ মেইন ঘটনাটো কি হৈছে কওক মেইন ঘটনা একো হোৱা নাই কি হ'ল এতিয়া কি হ'ল ঘটনা একো হোৱা নাই ঠিক আছে অকণমান মানে কি কথাটো বুজিব লাগিব আপোনাৰ হা ইঞ্চুৰেঞ্চ কৰিছে ঠিক আছে ইঞ্চুৰেঞ্চ হ'ল ইঞ্চুৰেঞ্চ যে আছে ইঞ্চুৰেঞ্চ পইচা কোম্পানীৰ ফালৰ পৰা যাব ন তেতিয়াতো বণ্ড পেপাৰ যায় হা পইচা কোম্পানী ল'ব তেতিয়াতো বণ্ড পেপাৰ দিব ন কাষ্টমাৰক শুনিছা পইচা কোম্পানীৰ ফালৰ পৰা বণ্ড পেপাৰ যায় কাষ্টমাৰৰ ওচৰত হা সেইটো এতিয়া বৰ্তমান সেইটো হ'ল বণ্ড পেপাৰ চবৰে ছফ্ট কপি মেইলত গৈছে ঠিক আছে হাৰ্ড কপি যে আছে সেইটোৱে কেঞ্চেল কৰিবৰ কাৰণে পলিচি কেঞ্চেল কৰিবৰ কাৰণে ঠিক আছে তো পলিচি কেঞ্চেল কৰিবৰ কাৰণে হা হা কিমান এতিয়া বৰ্তমান 6-7টা আছে হা মই এৰিয়া মেনেজাৰ জাষ্ট জইন কৰিছোঁ মই ঘূৰাই দিব 110% ঘূৰাই দিব ঠিক আছে বাট সেইটো এপ্লিকেশ্যন লিখি দিব লাগিব বেংক পাছবুক দিব লাগিব পেন কাৰ্ড দিব লাগিব তাৰপিছত হেৰি ঠিক আছে বেংক পাছবুক দিবা তাৰপিছত পলিচি নম্বৰ তাতে আছে ঠিক আছে আপুনি দেখিব পাৰিবা হে খুৰা নিবাজ্যোতি শইকীয়া হা আদিত্য হা সেইটো ইঞ্চুৰেঞ্চ লাইফ ইঞ্চুৰেঞ্চ হা এতিয়া কি আছে জুলাই মাহতো অ'পন হৈছে ঠিক আছে এতিয়া চবৰে জইনিং প্ৰচেছ আছে বহুত মানুহতো প্ৰচেছ হ'ল সেইটো চাওক আপুনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।